মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে যোৱাবাৰৰ ক্লাছত ভগ্নাংশ অধ্যায়টি আৰম্ভ কৰিছিলো আৰু ভগ্নাংশৰ বিষয়ে তোমালোকক কৈছিলো যে 4/3 এটা ভগ্নাংশ। এই ভগ্নাংশটো প্ৰকৃততে এটা সংখ্যা বুলি ক'লেও হয়। ইয়াতে দুটা তাতে সংখ্যা আছে। এই ওপৰত থকাটোক আমি লব বুলি কওঁ আৰু তলৰটোক আমি হৰ বুলি কওঁ। আৰু লব আৰু হৰৰ অনুসৰি আমি ভগ্নাংশসমূহক ঘাইকৈ 3 প্ৰকাৰত ভাগ কৰিছিলো: প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। তোমালোকৰ আগৰ ক্লাছৰ কথাসমূহ ভালকে মনত আছে নিশ্চয়। 4/3 যে লিখিছিলো, 4/3 হলগৈ প্ৰকৃত ভগ্নাংশ। ইয়াত দেখা গ'ল যে লবটো হৰতকৈ সৰু আৰু 3/5 হলগৈ অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ আৰু 3/5 ইয়াত দেখা যায় যে লবটো হৰতকৈ ডাঙৰ আৰু 2/4 এনেকুৱা ধৰণৰ ভগ্নাংশবিলাক হৈছে গৈ মিশ্ৰ ভগ্নাংশ। ইয়াত এটা পূৰ্ণ অংশ এটা থাকে, মিশ্ৰ ভগ্নাংশ। আৰু ইয়াতে তোমালোকে দেখিছা যে এটা ইয়াতে পূৰ্ণ অংশ থাকে আৰু এটা ভগ্ন অংশ থাকে। গতিকে এইটো এটা মিশ্ৰ ভগ্নাংশ। ইয়াক আমি 2/4 বুলি 4/1 বুলি আমি কওঁ আৰু ইয়াক আমি লিখোতে 2 + 4/1 বুলিও লিখিব পাৰো। ইয়াক আমি 2ৰ সলনি আমি 4/8 বুলিও লিখিব পাৰো, এই প্ৰথম 2টোৰ সলনি। আৰু যোগ 4/1 যদি হৈ যায় তেতিয়াহলে তাক আমি 4/9 বুলিও লিখিব পাৰো। অৰ্থাৎ কি হয়, আমাৰ মিশ্ৰ ভগ্নাংশবিলাকক আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো। আৰু ঠিক তেনেকে অপ্ৰকৃত ভগ্নাংশবিলাককো আমি মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো। যেনে 3/5 নামৰ অপ্ৰকৃত ভগ্নাংশটোক আমি 3/3 বুলি লিখিব পাৰো আৰু 3/2 বুলি লিখিব পাৰো। দুটা ভাগ কৰি পেলাব পাৰো। আৰু 3/3টোৱে 1 বুজাব, যোগ 3/1 হল, আৰু তেতিয়াহলে ইয়াক আমি 1/3/1 বুলি কব পাৰো। গতিকে তোমালোকে এটা কথা মন কৰিলা, সেইটো হৈছে যে অপ্ৰকৃত ভগ্নাংশসমূহক মিশ্ৰ ভগ্নাংশলৈ নিব পৰা যায় আৰু মিশ্ৰ ভগ্নাংশসমূহকো অপ্ৰকৃত ভগ্নাংশসমূহক নিবলৈ পৰা যায়। এতিয়া তাৰ পিছত আমি সমমান আৰু সমমান বা সমতুল্য ভগ্নাংশৰ কথা কৈছিলো। সমমান বা সমতুল্য ভগ্নাংশ এই বিষয়ে আমি কৈছিলো, চিত্ৰ সহায়তো দেখাইছিলো। আজি বাৰু মই তোমালোকক কওঁ যে 2/1, 4/2, 8/4 আৰু 16/8 এই গোটেইকেইটা ভগ্নাংশ দেখাত কেনেকুৱা লাগিছে বাৰু? এইটো 2/1 যে আছিলে, সেই 2/1 লগত আমি 2 পূৰণ কৰিছো হৰত আৰু 2 পূৰণ কৰিছো লবত, আৰু তেতিয়া ই 4/2 সৈতে সমান হৈছে। গতিকে এইটোকেই আমি পৰিৱৰ্তন কৰিছো আন এটা ভগ্নাংশলৈ। 2/1টোক আমি আন এটা ভগ্নাংশলৈ পৰিৱৰ্তন কৰিছো, সি 4/2 হল। আকৌ এই যে 4/2টো হল, এই 4/2 লগত আমি যদি 2 পূৰণ কৰো আৰু 2 পূৰণ কৰো, তেতিয়াহলে ই দেখাত কেনেকুৱা হব? 8/4 সৈতে সমান হব। অৰ্থাৎ আমি কব পাৰো যে 2/2 আৰু 4/2 সমান, 4/2 আৰু 8/4ও সমান, আকৌ 8/4 আৰু 16/8ও সমমান ভগ্নাংশ।
কাৰণ এই যে 8 ভাগৰ 4 এই 8 ভাগৰ 4টুকু আমি হৰ 2 আৰু লব 2 পূৰণ কৰিলে পূৰণফলটো আমি 16 ভাগৰ 8ৰ সৈতে সমান পাওঁ গতিকে এই যে আমি 16 ভাগৰ 8 পাইছো এই প্ৰথম যেটো দুভাগৰ 1 সেই দুভাগৰ এককো আমি 2 8 গুণে 16 8 গুণে 16 কৰি পেলাই 16 ভাগৰ 8ৰ সমান হ'ব পাৰো এইটো 16 ভাগৰ 8 হৈছে এইটো 16 ভাগৰ 8 হৈছে ইয়াত আমি দুভাগৰ একক পৰিৱৰ্তন কৰিছো আৰু ইয়াত আমি 8 ভাগৰ 4ক পৰিৱৰ্তন কৰিছো আসলতে এই গুটেই কেইটাই সমমান ভগ্নাংশ বুলি ক'ব পৰা যায় গতিকে আমি লিখিব পাৰো যে দুভাগৰ 1টো 4 ভাগৰ 2ৰ সৈতে সমান 4 ভাগৰ 2টো আকৌ 8 ভাগৰ 4ৰ সৈতে সমান আৰু 8 ভাগৰ 4টো 16 ভাগৰ 8ৰ সৈতে সমান অৰ্থাৎ দুভাগৰ 1টো 16 ভাগৰ 8ৰ সৈতে সমান দুভাগৰ 1 8 ভাগৰ 4ৰ সৈতে সমান দুভাগৰ 1 4 ভাগৰ 2ৰ সৈতে পৰস্পৰ সমান সমান এতিয়া তোমালোকে এটা কথা ভালকে গম পালা যে আমি একে সমান এটা সংখ্যা লব আৰু হৰত পূৰণ কৰি দিলেই তাৰ এটা সমতুল্য ভগ্নাংশ আমি পাওঁ একেটা সংখ্যাই কিন্তু আমি পূৰণ কৰিব লাগিব সেই কথাটো তোমালোকে মনত ৰাখিবা মই তোমালোকক এটা উদাহৰণ দেখাও সেই উদাহৰণটো হৈছে তোমাৰ 36 ভাগৰ 27 36 ভাগৰ 27ত আমি যদি এটা সমতুল্য ভগ্নাংশ উলাবলৈ লওঁ অলপ আগতে মই তোমালোকক কৈছিলো যে দুভাগৰ একৰ লগত ধৰা 4 পূৰণ কৰিলো আৰু 4 পূৰণ কৰিলো সমান 8 ভাগৰ 4 হল গতিকে দুভাগৰ 1 আৰু 8 ভাগৰ 4 পৰস্পৰ সমান সমান আৰু দুইটাই তাৰমানে সমতুল্য ভগ্নাংশ কিন্তু ইয়াত তোমালোকে চিনটো চোৱা মই পূৰণ কৰিছিলো লব আৰু হৰ উভয়তে মই পূৰণ কৰিছিলো এতিয়া যদি মই তোমালোকক দেখাও যে 36 ভাগৰ 27 নামৰ ভগ্নাংশটো ইয়াতে আছে গৈ 36 ইয়াতে আছে 27 তেতিয়াহলে লবটুকু 3 দি হৰণ কৰিব পাৰি আৰু হৰটুকু 3 দি হৰণ কৰিব পাৰি তেতিয়াহলে লবটুক যদি 3 দি হৰণ কৰো আৰু হৰটুকু যদি 3 দি হৰণ কৰো তেতিয়াহলে কিমান হ'ব 12 ভাগৰ 9 হ'ব গম পালানে গতিকে সদায়ে যে আমি পূৰণে কৰিব লাগিব সমতুল্য ভগ্নাংশ পাবলৈ হলে ঠিক তেনে ধৰণৰ কথা নহয় আমি হৰণ কৰিও প্ৰতিটোকে আমি একেটা সংখ্যাৰে হৰণ কৰিও লব আৰু হৰক একেটা সংখ্যাৰে হৰণ কৰিও আমি সমতুল্য ভগ্নাংশ পাব পাৰো আৰু সেই কাৰণে আমি এটা সিদ্ধান্তত আহিব পাৰো যে 36 ভাগৰ 27 আৰু 12 ভাগৰ 9 সমতুল্য ভগ্নাংশ এতিয়া আকৌ 12 ভাগৰ 9টোক চোৱা এই 12 ভাগৰ 9টোক যদি আকৌ 3 দি হৰণ কৰা আকৌ 3 দি হৰণ কৰা তেতিয়াহলে কি হ'ব 4 ভাগৰ 3 হ'ব গতিকে আকৌ এইবাৰত যদি আমি 3 দি হৰণ কৰি দিলো 4 ভাগৰ 3 সেইকাৰণে আমি আৰু এটা সিদ্ধান্তত আহিব পাৰো যে 12 ভাগৰ 9 আৰু 4 ভাগৰ 3 পৰস্পৰ সমান সমান আমি একেটা সংখ্যাৰে হৰণ কৰিছো চাই লোৱা ভালকে অকল যে পূৰণে কৰিব লাগিব সেইটো কথা নহয় পূৰণো কৰিব পাৰি একেটা সংখ্যাৰে হৰণো কৰিব পাৰি তেতিয়াহলে ইয়াত আমি এইটো পালো আৰু ইয়াত আমি এইটো পালো ইয়াৰ পৰা আমি এটা ডাঙৰ সিদ্ধান্তত আহিব পাৰো সেইটো হৈছে 36 ভাগৰ 27 আৰু 12 ভাগৰ 9 আৰু 4 ভাগৰ 3 ইহঁত তিনটা পৰস্পৰ সমমান ভগ্নাংশ আৰু তাকে নকৈ আমি ক'ব পাৰো যে ইহঁত তিনটা সমতুল্য ভগ্নাংশ গতিকে কোনো এটা ভগ্নাংশৰ সমতুল্য ভগ্নাংশ উলিয়াবলৈ হলে হয় একেটা সংখ্যাৰে লব আৰু হৰ উভয়কে পূৰণ কৰিব লাগিব আৰু নহয় বা লব আৰু হৰ উভয়কে আমি হৰণ কৰিব লাগিব উভয়কে আমি একেটা সংখ্যাৰে হৰণ কৰিব লাগিব দুটা ভিন্ন ভিন্ন সংখ্যা ললে নহব কিন্তু তোমালোকে এইটো কথা মনত ৰাখিবা দুইটা সংখ্যাই কিন্তু একে হ'ব লাগিব এতিয়া আকৌ আমি এতিয়া যাওঁ এতিয়া যিকোনো ভগ্নাংশৰ লঘিষ্ঠ আকাৰ বুলি ক'লে কি হয় লঘিষ্ঠ আকাৰ বুলি কওঁতে তোমালোকে কি বুজিছা
মই এতিয়া তোমালোকক লঘিষ্ঠ আকাৰৰ কথা ক'বলৈ যাওঁতে তোমালোকক মই এতিয়া এটা কথা কওঁ অলপ আগতে আমি কি পাইছিলো অলপ আগতে আমি পাইছিলো ৩৬ ভাগৰ ২৭ তাৰ পিছত আমি কি পাইছিলো ১২ ভাগৰ ৯ তাৰ পিছত আমি কি পাইছিলো ই ৪ ভাগৰ ৩ৰ সৈতে পৰস্পৰ সমান ৩ ৩ গুণ ৯ ৩ ৪ গুণ ১২ ৪ ভাগৰ ৩ৰ সৈতে পৰস্পৰ সমান এই তিনিটা হলগৈ সমমান ভগ্নাংশ এই তিনিটা কিন্তু ইয়াক মই লঘিষ্ঠ আকাৰত থকা ভগ্নাংশ বুলি নকওঁ ইয়াকো মই লঘিষ্ঠ আকাৰত থকা ভগ্নাংশ বুলি নকওঁ কিন্তু ইয়াক মই লঘিষ্ঠ আকাৰত থকা ভগ্নাংশ বুলি কম এইটো হ'বগৈ ভগ্নাংশৰ লঘিষ্ঠ আকাৰ লঘিষ্ঠ আকাৰ লঘিষ্ঠ আকাৰৰ ভগ্নাংশ বুলি কওঁতে গতিকে তোমালোকে কি বুজি পালা ইয়াক মই কিয় লঘিষ্ঠ আকাৰ বুলি কোৱা নাছিলো কাৰণ মই দেখিছিলো ইয়াত এটা ৩ উৎপাদক আৰু ইয়াত এটা ৩ উৎপাদক সাধাৰণ উৎপাদক আছে আৰু ইয়াতো মই দেখা পালো যে ৩ আৰু ৩ দুইটাতে লব আৰু হৰ সাধাৰণ উৎপাদক আছে কিন্তু ইয়াত মই দেখিলো যে ৩ৰ উৎপাদক কিটা হলগৈ ১ পূৰণ ৩ আৰু ৪ৰ উৎপাদক কিটা হলগৈ ১ পূৰণ ২ পূৰণ ২ গতিকে ইহঁতৰ সাধাৰণ উৎপাদক কেৱলমাত্ৰ ১ হে মাত্ৰ গতিকে ইয়াত যিবোৰ ভগ্নাংশত গতিকে আমি এতিয়া লিখিব পৰা হলো যে যিবোৰ ভগ্নাংশত লব আৰু হৰত একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই তেনে ভগ্নাংশকে লঘিষ্ঠ আকাৰত থকা বুলি কয় লঘিষ্ঠ আকাৰত থকা বুলি কয় তোমালোকে নিশ্চয় তোমালোকৰ বহীত ইতিমধ্যে ভগ্নাংশৰ বিষয়ে যিখিনি পাইছা সেইবোৰ নিশ্চয় তোমালোকে লিখি থৈছা ভগ্নাংশ কাক বোলে ভগ্নাংশৰ অংশকিটা কি লব আৰু হৰ তাৰ মাজতে এডাল ৰেখা থাকিব আৰু এই ভগ্নাংশ বিলাক কি ধৰণৰ হয় প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ সেই বিষয়ে গোটেইবিলাক উদাহৰণেৰে সৈতে আৰু চিত্ৰৰে সৈতে তোমালোকে লিখি ৰাখিবা এতিয়া কথা হল যে আমি যিকোনো এটা ভগ্নাংশক তাৰ লঘিষ্ঠ আকাৰলৈ কেনেকে নিম সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম লঘিষ্ঠ ভগ্নাংশৰ লঘিষ্ঠ আকাৰলৈ আমি কেনেকৈ নিম ভগ্নাংশৰ লঘিষ্ঠ আকাৰ ইতিমধ্যে মই তোমালোকক কলো যে ভগ্নাংশৰ লঘিষ্ঠ আকাৰলৈ নিবলৈ হলে আমি চাব লাগিব কেনেকে কৰো আৰু ইতিমধ্যে তোমালোকে চোৱা এটা কথা যে ভগ্নাংশৰ লঘিষ্ঠ আকাৰলৈ নিবলৈ মই তোমালোকৰ এটা উদাহৰণ দিম ১২০ ভাগৰ ৯৬ ১২০ ভাগৰ ৯৬ এতিয়া এইটো এটা অংক এই ভগ্নাংশটোক লঘিষ্ঠ আকাৰলৈ নিয়া এতিয়া কৰাৰ এটা নিৰ্দিষ্ট নিয়ম আছে আৰু তোমালোকে সেই নিৰ্দিষ্ট নিয়মেৰে তোমালোকে যাব লাগিব অলপ আগতে মই তোমালোকক কৈছিলো যে তুমি তিনিটো সাধাৰণ উৎপাদক হিচাপে দেখিছা গতিকে সাধাৰণ উৎপাদকটোৰে তুমি হৰণ কৰা
হৰণ কৰোঁতে তুমি ইমান পালা তেনেকুৱা ধৰণৰ কথা এষাৰ কৈছিলো কিন্তু এটা বিশেষ নিয়ম আছে সেই নিয়মটোৰ বিষয়ে মই তোমালোকক কৈছো ৯৬ লব ৯৬ৰ উৎপাদকসমূহ উলিয়াব লাগিব মৌলিক উৎপাদকসমূহ উলিয়াব লাগিব কি পাবা ৯৬ মৌলিক উৎপাদক তোমালোকে ইতিমধ্যে দ্বিতীয় পাঠত মৌলিক উৎপাদকবোৰ কেনেকৈ উলিয়ায় সেই বিষয়ে শিকি আহিছা এই হৰণ কৰিব লাগে ২ ৪ গুণে ৮ ২ ৮ গুণে ১৬ আকৌ ২ৰে হৰণ কৰিলে ২ ২গুণে ৪ ২ ৪ গুণ ৮ আকৌ ২ৰে কৰিলে ২ ১২ ২৪ আকৌ ২ৰে কৰিলে ২ ৬ গুণে ১২ তাৰপিছত ২ৰে কৰিলে ২ ৩ গুণ ৬ আৰু ১২০ৰ মৌলিক উৎপাদকসমূহ কি হ'ব ২ৰে কৰিলে ২ ৬ গুণ ১২ ০ ২ৰে কৰিলে ২ ৩ গুণ ৬ ০ ২ৰে কৰিলে ২ ১৫ ৩০ ৩ৰে কৰিলে ৩ ৫ গুণে ১৫ তোমালোকে লিখিব পৰা হলা যে ৯৬ সমান ২ পূৰণ ২ পূৰণ ২ পূৰণ ২ পূৰণ ২ পূৰণ ৩ আৰু ১২০ সমান ২ পূৰণ ২ পূৰণ ২ পূৰণ ৩ পূৰণ ৫ এতিয়া আমি এই দুটা সংখ্যাৰ গ খা উ নিৰ্ণয় কৰিব লাগিব গ খা উ তোমালোকে দ্বিতীয় পাঠত গসাগু উলিয়াবলৈ শিকিছা গ খা উ গৰিষ্ঠ সাধাৰণ উৎপাদক সাধাৰণ উৎপাদক কি আছে এই দুইটাতে এই প্ৰথম দুইটো সাধাৰণ উৎপাদক দুইটাতে আছে গতিকে আমি ২ আনিলো ইয়াৰ পিছত আকৌ দুইটো সাধাৰণ উৎপাদক হিচাপে আছে গতিকে সেইটো দুইটো আনিলো আকৌ এটা ২ দেখিলা সাধাৰণ উৎপাদক হিচাপে আছে ইয়াকো আনিলো তাৰ পিছত দেখিলা যে এই তিনিটো সাধাৰণ উৎপাদক হিচাপে আছে গতিকে এই তিনিটোকো আনিলা আৰু গ খা উ হল এই গোটেই কেইটা উৎপাদকৰ পূৰণফল কি হ'ব ২ দুগুণ ৪ দুগুণ ৮ ৩ গুণে ২৪ এতিয়া লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিবলৈ হলে তোমালোকে কি কৰিবা এই যিটো গখা উ পালা সেইটোৰে তোমালোকে এতিয়া লব আৰু হৰ উভয়কে হৰণ কৰিব লাগিব কেনেকে কৰিবা তোমালোকে এতিয়া ৯৬ক এতিয়া তোমালোকে ২৪ৰে হৰণ কৰিব লাগিব আৰু ১২০কো তোমালোকে ২৪ৰে হৰণ কৰিব লাগিব আগতে কৈছো যিটো দি হৰণ কৰা একেটাৰে হৰণ কৰিবা গতিকে ইয়াত আমি দুইটাৰে সাধাৰণ উৎপাদক বিলাক আমি বেলেগে বেলেগে হৰণ কৰি থাকিব নালাগে আৰু এবাৰ ২ দি এবাৰ ৩ দি তেনেকে নকৰি পেলাই তোমালোকৰ কিতাপতে ধুনীয়াকে নিৰ্দেশ দিয়া আছে যে যিটো গখাউ হ'ব ২ দুগুণ ৪ দুগুণ ৮ ৩ গুণ ২৪ তাৰে হৰণ কৰি দিলে হৈ গল এতিয়া ৯৬ক তাৰমানে ২৪ৰে হৰণ কৰিব লাগিব আৰু ১২০কো ২৪ৰে হৰণ কৰিব লাগিব এতিয়া তোমালোকে চোৱা ১২০ক ২৪ৰে হৰণ কৰিলে হৰণফলটো কিমান হ'ব ১২০ক ২৪ৰে হৰণ কৰিলে হৰণফলটো কিমান হ'ব প্ৰথমতে তোমালোকে ৯৬ক ২৪ৰে হৰণ কৰি চোৱা ৪ ৪ গুণে ১৬ ২ ৪ গুণ ৮ একে ৯ গতিকে ইয়াতে তোমালোকে ৪ পাবা হয়নে বাৰু আৰু ১২০ক যদি তোমালোকে ২৪ৰে হৰণ কৰা ৫ৰে কৰিলে ৫ ৪ গুণ ২০ শূন্য ২ ৫ দুগুণ ১০ ২ ১২ ইয়াত হ'বগৈ ৫ গতিকে ১২০ ভাগৰ ৯৬ নামৰ ভগ্নাংশটোক তোমালোকে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰোঁতে তোমালোকে এই কামখিনি কৰিব লাগিব এই কামখিনি কৰি উঠি তোমালোকে ৫ ভাগৰ ৪ পাবা আৰু এতিয়া তোমালোকে মন কৰা যে এই ৫ ভাগৰ ৪ এইটো ৪ গুণে ৪ এইটো ৫ গুণে ৫ আৰু কোনো সাধাৰণ উৎপাদক নাই ইয়াৰ উৎপাদক কেইটাটো ২ পূৰণ ২ আৰু ইয়াৰ উৎপাদক কেইটা ১ পূৰণ ২ পূৰণ ২ ইয়াৰ উৎপাদক কেইটা ১ পূৰণ ৫ গতিকে ১ৰ বাহিৰে ইহঁতৰ কোনো সাধাৰণ উৎপাদক নাই কাৰণে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে এইটো ৫ ভাগৰ ৪ হ'ব বুজি পাইছা নহয় চবেই তেনেকে তোমালোকৰ কিতাপৰ অনুশীলনীত
অনুশীলনীত লঘিষ্ঠ আকাৰ প্ৰকাশ কৰাৰ যিখিনি অংক আছে তোমালোকে সেইখিনি কৰি পেলাবা কিতাপতো যিকেইটা উদাহৰণ দিয়া আছে সেই উদাহৰণকেইটা তোমালোকে ভালকৈ চাবা উদাহৰণকেইটা গতিকে আমি ভগ্নাংশৰ লঘিষ্ঠ ৰূপটো উলিয়াবলৈ শিকিলো এতিয়া নেক্সট আহিলে গৈ সদৃশ আৰু অসদৃশ ভগ্নাংশ এতিয়া ভগ্নাংশৰ লঘিষ্ঠ আকাৰ তোমালোকে ভালকে বুজি পাইছা চাগে কি কৰিব লাগিব এটাই পইণ্ট সেইটো হৈছে লবটোক প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিব লাগিব হৰটোৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব লব আৰু হৰৰ উৎপাদক বিশ্লেষণ কৰি উৎপাদকসমূহ লিখি লৈ পেলাই সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগিব আৰু সাধাৰণ উৎপাদকৰ পূৰণফলেই যিহেতু গসাগু হয় সেই গসাউ দি লব আৰু হৰক হৰণ কৰি দিব লাগিব আৰু হৰণফলটো হ'বগৈ তোমাৰ এইটো যিটো হৰণফল হয় সেইটোৱে হ'বগৈ লঘিষ্ঠ আকাৰ এতিয়া আমি যাম সদৃশ আৰু অসদৃশ ভগ্নাংশলৈ এতিয়া আমি কিহলৈ যাম এতিয়া আমি যাম সদৃশ আৰু অসদৃশ ভগ্নাংশ সদৃশ আৰু অসদৃশ ভগ্নাংশ এতিয়া চোৱা তোমালোকে কিছুমান ভগ্নাংশ এনেকুৱা ধৰণৰ পাবা যিবিলাকক আমি এনেকে লিখিব পাৰো 8 ভাগৰ 1 8 ভাগৰ 3 8 ভাগৰ 4 8 ভাগৰ 5 ইত্যাদি মন কৰা ইয়াত গোটেই হৰবিলাক একে আহিছে আৰু কিছুমান ভগ্নাংশ পাবা যিবিলাক হলগৈ তোমাৰ 5 ভাগৰ 2 7 ভাগৰ 2 8 ভাগৰ 2 9 ভাগৰ 2 ঠিক এনেকুৱা ধৰণৰ ইয়াত তোমালোকে দেখিলা যে হৰবিলাক আটাইবোৰ একে যিবোৰ ভগ্নাংশ কেইবাটাও ভগ্নাংশ যিবিলাকৰ হৰবোৰ গোটেইবোৰ একে হয় সেইবিলাকক কি বুলি কোৱা হয় সদৃশ ভগ্নাংশ বুলি কোৱা হয় সদৃশ ভগ্নাংশ তোমালোকে লিখি গৈছানে কথাবোৰ বহি এখন লৈ সদায় কথাবোৰ যিবোৰ ইম্পৰ্টেন্ট কথা কৈ গৈ আছো তোমালোকক সেইবিলাক কথা তোমালোকে লিখি ৰাখিবা সদৃশ ভগ্নাংশ মানে হৈছে হৰবোৰ গোটেইবোৰ একে আৰু বিসদৃশ ভগ্নাংশবোৰ হৈছে গৈ ইয়াত এনেকুৱা কথা নাই যে লববোৰ গোটেইবোৰ একে হ'বই লাগিব তেনেকুৱা ধৰণৰ কথা নহয় 5 ভাগৰ 1 7 ভাগৰ 3 9 ভাগৰ 4 6 ভাগৰ 2 এইবিলাকো বিসদৃশ এইবিলাকো বিসদৃশ আৰু অসদৃশ আৰু এইবিলাকো অসদৃশ ভগ্নাংশ গতিকে এই গোটেইখিনিক আমি একেলগে কি বুলি ক'ব পাৰো অসদৃশ ভগ্নাংশ কেতিয়াবা দেখা যায় অসদৃশ ভগ্নাংশত লববিলাক একেই আহি যায় আৰু কেতিয়াবা দেখা যায় যে লবও গোটেইখিনি বেলেগ বেলেগ আৰু হৰও গোটেইখিনি বেলেগ বেলেগ গতিকে সদৃশ ভগ্নাংশত কিন্তু হৰটো একে হ'বই লাগিব সেইটো তাৰমানে একেবাৰে পুৰা বাধ্যতামূলক হৰবোৰ একে এতিয়া এই হৰবোৰ চাই এতিয়াতো আমি সদৃশ ভগ্নাংশৰ কথাহে আমি আলোচনা কৰিম বাৰু অসদৃশ ভগ্নাংশৰ কথা আমি অলপ পিছলৈ আলোচনা কৰিম এতিয়া সদৃশ ভগ্নাংশবোৰ বাৰু কেনেকৈ তুলনা কৰা যায় আমিতো সদৃশ ভগ্নাংশ চিনি পালো যে যিবিলাকৰ হৰবিলাক সমান সমান সেইবিলাক সদৃশ ভগ্নাংশ হল এতিয়া আমি তুলনা কৰিম কেনেকে তুলনা মানে কি তুলনা মানে হৈছে গৈ দুটা সংখ্যা তুলনা কেনেকে কৰিম সংখ্যাকেইটা কোনটো ডাঙৰ কোনটো সৰু নাইবা সমানেই নে কি সেই বিষয়ে আমি যেতিয়া আলোচনা কৰো সেইটোকে তুলনা কৰা বুলি কয় এতিয়া মই কি কৰিম মই এতিয়া এটা টপিক লওঁ সেইটো হৈছে গৈ সদৃশ ভগ্নাংশৰ তুলনা
সদৃশ ভগ্নাংশৰ তুলনা মই প্ৰথমতে তোমালোকক চিত্ৰ আঁকি দেখুৱাম দুটা চিত্ৰ এটা হ'বগৈ 8/3 কাৰণে এটা ভগ্নাংশ কাৰণে চিত্ৰ আৰু এটা হ'লগৈ 8/5 কাৰণে মই একেবাৰে সমান জোখৰ দুটা আয়ত লওঁ একেবাৰে সমান জোখৰ দেই একেবাৰে সমান জোখৰ দুটা আয়ত লওঁ তাক সমানে 8 ভাগ কৰো 4 ভাগ হলতো আকৌ প্ৰত্যেকটোকে দুটা দুটা ভাগ কৰি দিলে 8 ভাগ হৈ যাব আৰু ইয়াতো ঠিক তেনেকৈ 8 ভাগ কৰিম এতিয়া 8 ভাগ কৰাৰ পিছত তোমালোকে দেখিলা যে এই যে মই আস্তনি দিছো আস্তনা অঞ্চলখিনি এই আস্তনা অঞ্চলখিনিয়ে কি দেখুৱাইছে আৰু এই আস্তনা অঞ্চলখিনিয়ে কি দেখুৱাইছে এইখিনিয়ে দেখুৱাইছে 8/3 8টা ভাগ কৰি তাৰে 3টা ভাগ লৈছো গতিকে 8/3 আৰু ইয়াত 8টা ভাগ কৰি 5টা ভাগ লৈছো গতিকে এতিয়া তোমালোকৰ কোনটো অঞ্চল বেছি ডাঙৰ যেন লাগিছে ধাৰণাটো হৈ গ'ল ইয়াত তোমালোকে দেখিছা যে এই অঞ্চলটো বেছি ডাঙৰ অৰ্থাৎ 8/5টো বেছি ডাঙৰ আৰু সেই কাৰণে আমি কি কৰিব পাৰো আমি এতিয়া যদি চিত্ৰ নোচোৱাকে ক'ব লগা হয় তেতিয়াহ'লে আমি কি কৰিম আমি চিত্ৰ নোচোৱাকে ক'বলগীয়া হ'লে আমি ক'ম যে যেতিয়া দুটা বা তাতোধিক ভগ্নাংশ দিয়া থাকে যাৰ হৰবিলাক যাৰ পৰস্পৰ সমান তেতিয়াহ'লে আটাইতকৈ লবটো যাৰ ডাঙৰ হয় সিয়ে আটাইতকৈ ডাঙৰ হয় গতিকে ইয়াত মই এতিয়া এটা কথা লিখিব পাৰো মই ইয়াত প্ৰথমতে লিখিব পাৰো 8/5টো 8/3তকৈ ডাঙৰ আৰু এই তিনিটাৰ ইহত দুটাৰ ক্ষেত্ৰত মই এইটো লিখিব পাৰো 8/5টো 8/3তকৈ ডাঙৰ গতিকে আমি এইটো তুলনা কৰিছো এইডাল হৈছে ডাঙৰৰ চিন আৰু ইয়াত যদি মই এতিয়া 8/7 বুলি কওঁ তেতিয়াহ'লে 8/7টো আটাইতকৈ ডাঙৰ কাৰণ 3, 5 আৰু 7 3, 5 আৰু 7ৰ ভিতৰত 7টো আটাইতকৈ ডাঙৰ গম পালানে কথাটো যেতিয়া হৰবোৰ সমান হয় তেতিয়া আমি তুলনা কৰিব পাৰো হৰবোৰ যদি সমান হয় তেতিয়াহ'লে হৰবোৰ সমান হ'লে আমি কি কৰিব পাৰো লবটো যিটো আটাইতকৈ ডাঙৰ আৰু সেইটো আটাইতকৈ ডাঙৰ হ'ব আৰু লবটো আটাইতকৈ সৰুটো আটাইতকৈ সৰু হ'ব গতিকে এই হিচাপত আমাক যদি 4/3 4/1 আৰু 4/2 তুলনা কৰিবলৈ কয় লগতে যদি আমাৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ কয় নাইবা অধঃক্ৰমত সজাবলৈ কয় দুটা ক্ৰমত সজাবলৈ যদি কয় এটা হৈছে ঊৰ্ধ্বক্ৰম আৰু এটা হৈছে অধঃক্ৰম মানে কি তোমালোকে বুজি পাইছা চাগে ডাঙৰৰ পৰা সৰুলৈ থকাটোকে অধঃক্ৰম বুলি কয় আৰু ঊৰ্ধ্বক্ৰম মানেও বুজি পাইছা চাগে আটাইতকৈ সৰুটোৰ পৰা আটাইতকৈ ডাঙৰটোলৈকে যদি আমি লিখি দিওঁ তেতিয়াহ'লে তাক ঊৰ্ধ্বক্ৰম বুলি কয় গতিকে ইয়াত আমি দেখা পালোৱেই যে ঊৰ্ধ্বক্ৰমত এতিয়া ক্ৰমে ডাঙৰ হৈ গৈ থাকিব গতিকে আটাইতকৈ সৰুটো হ'বগৈ 4/1 এতিয়া আটাইতকৈ সৰুৰ এইটো চিন দি ল'ম আমি তাৰ পিছতে হ'বগৈ 4/2 আৰু তাৰ পিছতে হ'বগৈ 4/3 গতিকে এইটো ঊৰ্ধ্বক্ৰম লিখাৰ নিয়ম
আৰু অধক্ৰম বুলি ক'বলৈ হলে 4/3টো আটাইতকৈ ডাঙৰ 4/2 হ'ব আৰু তাৰ পিছতেই 4/1 হ'ব গতিকে সদৃশ ভগ্নাংশ কিটা তুলনা কৰাৰ লগে লগে তোমালোকে তাক ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমত সজাবলৈও শিকিলা গতিকে এটা কথা মন কৰিবা সেইটো কথা হৈছে যে হৰবিলাক একে হৈ আছে নে নাই যদি একে হৈ আছে তেতিয়াহলে আমি পাৰো তাৰ পিছত এতিয়া মই তোমালোকক অসদৃশৰ কথা কম অসদৃশ ভগ্নাংশৰ কথা কম এতিয়া মই তোমালোকক অসদৃশ ভগ্নাংশৰ কথা কম আমি ভগ্নাংশৰ ওপৰতে কিমান বিলাক কথা কৈ গৈ আছো সেইখিনি কিন্তু ভালকে মনত ৰাখিবা তোমালোকে পাহৰি নাযাবা আকৌ ঠিক তেনেধৰণৰে মই একেবাৰে সমান জোখৰ কিছুমান আয়ত লম সমান জোখৰ কিছুমান আয়ত লম মন কৰা সমান জোখৰ মই বাৰে বাৰে কিন্তু সমান জোখৰ কথাটো কৈ আছো তোমালোকক আচলতে কি হয় কথাটো চিত্ৰৰ সহায়ত বেছি ভালকৈ বুজি পোৱা যায় হয়নে বাৰু এই যে মই প্ৰথম আয়তটো সমানে দুভাগ কৰিলো আৰু দুভাগ কৰি পেলাই তাৰে মই আস্তনা অংশখিনিক এতিয়া কি বুলি কম আস্তনা অংশখিনিক মই কম দুভাগৰ 1 দ্বিতীয় চিত্ৰত মই সমানে 3 ভাগ কৰিলো 3 ভাগ কৰি পেলাই মই যদি আস্তনা অংশখিনিৰ কথা কওঁ তেতিয়াহলে আস্তনা অঞ্চলটোৱে কি বুজাব আস্তনা অঞ্চলটোৱে 3/1 বুজাব তৃতীয় চিত্ৰত মই সমানে 4 ভাগ কৰিছো চোৱা 4 ভাগ কৰি পেলাই মই মাত্ৰ এটা ভাগে ল'ব বিচাৰিছো গতিকে 4 ভাগ কৰি এটা ভাগ ললে সেই অঞ্চলটোৰ নামটো হ'বগৈ অঞ্চলটোৱে কি বুজাব 4/1 বুজাব এতিয়া ঠিক তেনেকে যদি মই 5টা ভাগো কৰো নাইবা 6টা ভাগো কৰো মই তোমালোকক চিত্ৰটো দেখাই দিওঁ তেতিয়া তোমালোকৰ বেছি ভাল লাগিব মই যদি 5টা ভাগ কৰো একেবাৰে সমান ভাগ মই এতিয়া স্কেল পাত লোৱা নাই কাৰণে হয়তো একেবাৰে সমান নহবও পাৰে তথাপিতো তোমালোকে ধৰি লবা যে সমান ভাগ হৈছে বুলি আৰু ইয়াৰ যদি মই এই অঞ্চলটো লওঁ আস্তনা অঞ্চলটো তেতিয়াহলে সেইটো আস্তনা অঞ্চল 5/1 হ'ব আৰু ইয়াত যদি মই 6টা ভাগ কৰো তেতিয়াহলে কি হ'ব 6টা ভাগ কৰিলে কি হ'ব তাৰে যদি এটা ভাগ লওঁ তেতিয়াহলে এইটো হ'ব 6/1 এতিয়া মই যিবোৰ ভগ্নাংশ পালো চিত্ৰ চাই এই চিত্ৰ চাই পোৱা ভগ্নাংশবোৰ তোমালোকে দেখিলা তোমালোকে একেবাৰে নিশ্চয় মানে উজু পাই গৈছা যে এটা আয়ত আমি দুভাগ কৰিছো তাৰে এটা ভাগ লৈছো এটা আয়ত আমি 3 ভাগ কৰিছো তাৰে এটা ভাগ লৈছো 4 ভাগ কৰিছো তাৰে এটা ভাগ লৈছো 5 ভাগ কৰিছো এটা ভাগ লৈছো 6 ভাগ কৰিছো এটা ভাগ লৈছো গতিকে ইয়াত এই যে মই দুভাগৰ 1 এটা পালো নাইবা 3/1 এটা পালো নাইবা 4/1 এটা পালো নাইবা 5/1 এটা পালো নাইবা 6/1 এটা পালো তোমালোকে চিন্তা কৰি চোৱা ইয়াৰ গোটেই বিলাকৰে লববোৰ একে হৈ আছে কিন্তু হৰবোৰ তোমাৰ ভিন্ন ভিন্ন হৈছে হৰবোৰ কৰবাত 2 হৈছে 3 হৈছে 4 হৈছে 5 হৈছে 6 হৈছে কিয় বেলেগ বেলেগ হৈছে কাৰণ আমি একেটা বস্তুকেই আমি বিভিন্ন ধৰণে ভাগ কৰিছো কেতিয়াবা দুভাগ কৰিছো কেতিয়াবা 3 ভাগ কৰিছো কেতিয়াবা 4 ভাগ কৰিছো কেতিয়াবা 5 ভাগ কৰিছো তাৰে এটা এটা ভাগ লৈছো এতিয়া চিত্ৰ চাই তোমালোকে কি বুলি কবা চিত্ৰ চাই কবা যে ছভাগৰ 1 অঞ্চলটো আটাইতকৈ সৰু এইটো আটাইতকৈ সৰু এইটো আটাইতকৈ সৰু এইটো আটাইতকৈ সৰু
আৰু ছভাগৰ একটো আটাইতকৈ সৰু, তাতকৈ অলপ ডাঙৰ 5 ভাগৰ 1, তাতকৈ অলপ ডাঙৰ 4 ভাগৰ 1, তাৰমানে দুভাগৰ একটো আটাইতকৈ ডাঙৰ। গতিকে তোমালোকে এটা কথা গম পালা যে অসদৃশ, এই গোটেইবিলাকেই হৈছে অসদৃশ ভগ্নাংশ, কাৰণ হৰবোৰ বেলেগ বেলেগ হৈছে, হৰ বেলেগ বেলেগ হয়। অসদৃশ, মই স্পষ্টকৈ লিখিয়ে দিওঁ তোমালোকক, অসদৃশ ভগ্নাংশত হৰ বেলেগ বেলেগ, হৰ বেলেগ বেলেগ, মন কৰিবা দেই, হৰবোৰ বেলেগ বেলেগ হ'ব আৰু বেলেগ বেলেগ। আৰু অলপ আগতে মই তোমালোকক কৈছিলো যে লববোৰ সদায় একে সমান হ'ব লাগিব বুলি তেনেকুৱা কোনো কথা নাই, কিন্তু আমি চাওঁতে কিন্তু মাত্ৰ হৰটোহে চাম। এতিয়া সৌভাগ্যক্ৰমে ইয়াত লববোৰ গোটেইবোৰ একে একে হৈ গৈছে, কিন্তু ইয়াতো এটা কথা আছে, যদি লববোৰ একে একে হয় আৰু হৰবোৰ যদি বেলেগ বেলেগ হয় তেতিয়াহলে কি হ'ব, আটাইতকৈ ডাঙৰটো, ডাঙৰ হৰটো য'ত আটাইতকৈ ডাঙৰ তাৰ পৰিমাণটো আটাইতকৈ কম হ'ব, আটাইতকৈ কম হ'ব। গতিকে অসদৃশ ভগ্নাংশটো দেখিলা যে আমি ইয়াক অধঃ ক্ৰমত সজাব পৰা হৈ গৈছো। কেনেকে এতিয়া অধঃ ক্ৰমত সজাম আমি, দুভাগৰ একটো আটাইতকৈ ডাঙৰ, তাৰপিছতে আহিলেগৈ 3 ভাগৰ একটো বাকীখিনিতকৈ ডাঙৰ, ঠিক এই ধৰণেৰে আমি এতিয়া অধঃ ক্ৰমত সজাব পৰা হৈ গৈছো। আৰু এই লিখনিটোৰ পৰা আমি গম পালো যে দুভাগৰ এক আটাইতকৈ ডাঙৰ আৰু ছভাগৰ এক আটাইতকৈ সৰু। তাৰমানে ইয়াতে এক দিয়াৰ এটা অৰ্থ আছে যে কোনো এটা বস্তুৰ আমি বিভিন্ন ভাগ কৰি তাৰ যদি আমি এটা ভাগহে লওঁ তেতিয়াহলে কি হ'ব, এই দুভাগৰ একটো য'ত আটাইতকৈ কম ভাগ কৰিছো সেইটো আটাইতকৈ ডাঙৰ হ'ব, আৰু য'ত বহুত বেছি ভাগ কৰিছো আৰু তেতিয়াহলে সি আটাইতকৈ সৰু হ'ব। এই আপেলটোৰ ক্ষেত্ৰতে তোমালোকে চিন্তা কৰি চোৱা, এটা আপেল যদি সমানে দুভাগ কৰি তোমালোকক যদি দুটা ভাগ দিয়ে দুজনক, তেতিয়াহলে তোমালোকৰ ভাগত ভাগবোৰ বেছি বেছি পৰিব। আৰু এটা আপেলকে যদি ছডোখৰ কৰি এডোখৰ দিয়ে তোমালোকে বহুত কম ভাগ পাবা। সেই কথাটো তোমালোকে চিন্তা কৰি চোৱা। আৰু ইয়াকে এতিয়া এইটোক কিহত সজোৱা বুলি কৈছে, ইয়াক অধঃ ক্ৰমত সজোৱা বুলি কৈছে, অধঃ ক্ৰম। আৰু ঊৰ্ধ্ব ক্ৰমত সজাবলৈ হলে আমি কি বুলি ক'ম, এইয়া ছভাগৰ একটো আটাইতকৈ সৰু কাৰণে আমি এইফাললৈ থম এইটো হ'বগৈ ঊৰ্ধ্বক্ৰম। তোমালোকে বুজি পাইছা নিশ্চয়, এইটো হ'বগৈ ঊৰ্ধ্বক্ৰম। এতিয়া আমি সদৃশ আৰু অসদৃশ, সদৃশ আৰু অসদৃশৰ ভগ্নাংশৰ কথা কলো, আৰু আমি তুলনা কৰিবলৈকো শিকিলো বাৰু। আমি এতিয়া দুভাগৰ এক আৰু 3 ভাগৰ একটো তুলনা কৰিবলৈ শিকিলো নহয়। অকলশৰীয়াকে দুটা যদি ভগ্নাংশ দিয়ে তাৰমানে তেতিয়াহলে অসদৃশ যদি হয় তেতিয়াহলে আমি তাক তুলনা কৰিবলৈ শিকিলো। আমি চাম যে ওপৰতো কেনেকুৱা হৈ আছে, ওপৰতো একে একে আছে। যদি ওপৰতো একে একে আছে তেতিয়াহলে আমি দেখা পালো যে এটা আছে 2, এটা আছে 3, য'ত বেছি আছে সি ডাঙৰ হ'ব আৰু য'ত কম আছে, গতিকে মই ইয়াতে লিখি দিব পৰা হলো যে দুভাগৰ একটো 3 ভাগৰ একতকৈ ডাঙৰ। আৰু মই এটা কথা কওঁ তোমালোকক এতিয়া, সেই কথাটো হৈছে যে যদি তোমাৰ লবটোও যদি বেলেগ বেলেগ হয় আৰু হৰটোও যদি বেলেগ বেলেগ হয় তেতিয়াহলে কি কৰা যাব বাৰু। এটা হলগৈ দুভাগৰ 1 আৰু এটা হলগৈ 3 ভাগৰ 2। ইহঁতকেইটা এতিয়া কোনটো ডাঙৰ কোনটো সৰু কেনেকে গম পাম আমি। আমি এতিয়া কি কৰিম, এই 2 আৰু 3, হৰত থকা 2 আৰু 3ৰ লসাগু উলিয়াব লাগিব। লসাগু মানে কি তোমালোকে গম পোৱা নে নোপোৱা, লঘিষ্ঠ সাধাৰণ গুণিতক। গুণিতক মানে ইহঁতৰ পূৰণফল বিলাক। যেনেকে ধৰা 2ৰ গুণিতকবোৰ হৈছেগৈ 2, 4, 6, 3 গুণিতকবোৰ হৈছে 3, 6। গতিকে এই যে 6টো সাধাৰণ গুণিতক, গতিকে লঘিষ্ঠ
আৰুতো আমি লিখিব পাৰিলোহেঁতেন এইবাৰলৈ, কিন্তু লঘিষ্ঠ বুলি কওঁতে আটাইতকৈ সৰুটো আমিতো এইবিলাকো পালোহেঁতেন। 3 × 3 = 9 পালোহেঁতেন, এইফালেও আৰু আহিলেহেঁতেন, আৰু বহুত গুণিতক কমন সাধাৰণ পালোহেঁতেন। গতিকে এতিয়া মই এই দুভাগৰ 1টোক মই 3 দি পূৰণ কৰিম, লসাগুৰ সৈতে সমান কৰিম, আৰু 3টোকো 2 দি পূৰণ কৰি আমি এই ভাগেদি সমমান ভগ্নাংশ দুটা উলিয়াই ল'ম, আৰু এইটো হ'বগৈ ছভাগৰ 3 আৰু এইটো হ'বগৈ ছভাগৰ 4, আৰু তেতিয়া আমি ক'ব পৰা হলো যে যিহেতু ছভাগৰ 4টো ছভাগৰ 3তকৈ ডাঙৰ, এতেকে 3ভাগৰ 2টো দুভাগৰ 1তকৈ ডাঙৰ। এইখিনিকে মই তোমালোকক কলো যে লব আৰু হৰক আৰু মিল নাই, অথচ অসদৃশ, তেতিয়াহ'লে আমি কেনেকে তুলনা কৰিম সেই বিষয়ে মই তোমালোকক কলো। আৰু আজিৰ পাঠটো ইমানতে সামৰণি মাৰিছো। অহাবাৰৰ পাঠত আমি বাকী অংশ আগুৱাই নিম। তোমালোকক সকলোকে ধন্যবাদ জনালো, আৰু আজিৰ পাঠ ইমানতে সামৰিছো।